আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্ৰীযুত মৃগেন শৰণীয়া ডাঙৰীয়া। তেওঁক আমি এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সমগ্ৰ দেশতে চলি থকা স্বচ্ছতা হি সেৱা এই অনুষ্ঠানৰ যোগেদি গুৱাহাটী পৌৰ নিগম এলেকাৰ ভিতৰত কি ধৰণৰ ব্যৱস্থা কৰিছে? আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ইয়াৰ লগতে আমি 17 তাৰিখে আমি গান্ধী মণ্ডপ আমাৰ গীতা মন্দিৰত আমি গছপুলি ৰোপণেৰে এই কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। ইয়াতে মাননীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া উপস্থিত আছিলে আৰু বিভিন্ন ধৰণৰ পাৰ্ষদসকল উপস্থিত আছিলে। আমি প্ৰায় 200 জোপা গছ পুলি ৰোপণ কৰি আমি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। সেইদিনা যিহেতু 17 ছেপ্টেম্বৰ আছিলে, বিশ্বকৰ্মা পূজা আছিলে, বিশ্বকৰ্মা পূজাটো জিৰ' ৱেষ্ট হিচাপত আমি আমাৰ যি জানখালা আছে তাতে আমি এইটো পাতিছিলোঁ। 18 আৰু 19 তাৰিখে আমি SSGৰ জৰিয়তে যিবিলাক আমাৰ আত্মসহায়ক গোটৰ আছে তেওঁলোকৰ আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান আমি পাতিছিলোঁ আৰু গ্ৰীণ আমি হাট আমি বনাইছিলোঁ, য'ত আমাৰ বিভিন্ন ধৰণৰ থলুৱা খাদ্য সম্ভাৰেই হওক বা বিভিন্ন ধৰণৰ বস্তু বাহিনীৰে আমি বজাৰ আমি নিৰ্মাণ কৰিছোঁ। তাৰপিছত আমি 19 তাৰিখে বিভিন্ন আমি পাব্লিক টয়লেট আমি চাফা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ লগতে যিবিলাক আমাৰ কিছুমান আমি ব্লেক স্পট বুলি আমি চিনাক্ত কৰিছোঁ, য'ত আমাৰ বহুদিনীয়া পৰা লেতেৰা হৈ আছে, সেইখিনি জেগা চাফা কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ লগতে স্বচ্ছতা অভিযান আমি কৰিছোঁ। কৰ্মচাৰীসকলৰ যি আমাৰ চাফাই কৰ্মচাৰী আছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ কাৰণে চিকিৎসা শিবিৰো আমি অনুষ্ঠিত কৰিছোঁ। তো এনেদৰে বিভিন্ন আমি কাৰ্যসূচীৰে অহা 2 অক্টোবৰলৈকে আমি এই কাৰ্যসূচী আমি চলাই লৈ যাবলৈ আমি আগবাঢ়িছোঁ। স্বচ্ছতা আমাৰ স্বাস্থ্যৰ পক্ষে বা ব্যৱসায়ৰ পক্ষে বা এটা মহানগৰ বা নগৰৰ সৌন্দৰ্যতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। তো এই স্বচ্ছতা অৱলম্বন কৰিবলৈ ৰাইজৰ কি ভূমিকা গ্ৰহণ কৰিব পাৰে ৰাইজে বা এখন মহানগৰক ধুনীয়া কৰি ৰাখিবলৈ? গোটেইখিনি স্বচ্ছতা কিন্তু ৰাইজৰ ওপৰতে ডিপেণ্ড হয়। কাৰণ আমি গুৱাহাটী পৌৰ নিগমে আমি ঠাইডোখৰ চাফাই কৰোঁ। লেতেৰা কোনে কৰে? আমি কৰোঁ, ৰাইজে কৰে, আমি কৰোঁ। সেইকাৰণে আমি নিজে আগে সজাগ আৰু সচেতন হ'ব লাগিব আৰু সকলোৰে মনত থাকিব লাগিব যে এইখন মোৰ গুৱাহাটী, এইখন আমাৰ গুৱাহাটী। মোৰ দায়িত্ব আছে গুৱাহাটীৰ প্ৰতি। মোৰ গুৱাহাটী মোৰ দায়িত্ব। চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰতে হওক, প্ৰতিগৰাকী নাগৰিকৰ এটা কৰ্তব্য আছে যে গুৱাহাটীখন আমি ভালকৈ ৰখাৰ কাৰণে। সেইকাৰণে আমি আবেদন কৰোঁ, নিবেদন কৰিছোঁ সকলো ৰাইজলৈকে যে গুৱাহাটীখন পৰিপাটি কৰি ৰখাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ সৈতে একেলগে কাম কৰি গুৱাহাটীখন যেন ভালকৈ ৰাখিব পাৰোঁ, স্বচ্ছতা কৰি ৰাখিব পাৰোঁ। স্বচ্ছতাই সেৱা, যেতিয়া আমি সেৱা য'ত পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব তাতে ঈশ্বৰৰ বাসস্থান হ'ব। সেইকাৰণে সকলোৱে যে চাফ চিকুণ কৰি ৰাখিব পাৰোঁ, সেই কাৰণে গুৱাহাটী পৌৰ নিগমে সদায় গুৱাহাটীবাসী ৰাইজৰ পৰা এই সেৱা আমাৰ বিচাৰি আছোঁ। এই বিষয়ত ৰাইজক সজাগতা কৰিবলৈ পৌৰ নিগমৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি আপুনি? আমি সময়ে সময়ে আমি বিভিন্ন ৱাৰ্ডত আমি সজাগতা আমি সভা পাতোঁ। আমি মাইকেৰে আমি মাইকিং কৰিছোঁ যে সজাগ কৰি ৰাখিব কেনেকৈ কি কৰিব লাগিব, আৰু আগন্তুক দিনত আমি ইয়াৰ ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। ডাঙৰ আমি বেনাৰ লগাম, পোষ্টাৰিং কৰিম, সেইখিনি আমি কৰাৰ কাৰণে ব্যৱস্থা কৰিম। আপুনি অকণমান আগতে ক'লে যে পৌৰ নিগমৰ আণ্ডাৰত যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ চাফাই কৰ্মী বিশেষকৈ তেওঁলোকৰ এই স্বচ্ছতা সেৱা যিটো অভিযান চলি আছে তাৰ মাজতে স্বাস্থ্যৰ উন্নতিৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে, অলপ বহলাই ক'ব নেকি? কি ধৰণৰ? আমাৰ যিবিলাক চাফাই কৰ্মচাৰী থাকিব তেওঁলোকৰ স্বাস্থ্যটো ভালকৈ থকাটো অতিকৈ জৰুৰী আছে, কাৰণ তেওঁলোকে সুস্থ সবল থাকিলে আমি গুৱাহাটীখন চাফ চিকুণ কৰি ৰাখিব পাৰিম। সেইকাৰণে তেওঁলোকৰ কাৰণে কিছু ঠাইত আমি স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ আমি পাতিম আৰু তেওঁলোকে তাতে স্বাস্থ্য পৰীক্ষা কৰিব। দৰকাৰ হ'লে তেওঁলোকক আমি বিভিন্ন ধৰণৰ ঔষধ পাতি আমি যোগান ধৰিম। এই ধৰণৰ ব্যৱস্থাতে আমি কৰাৰ কাৰণে ব্যৱস্থা কৰিম। আৰু এটা কুৱেশ্যন যে গুৱাহাটীৰ এটা সমস্যা বুলিয়ে ক'ব লাগিব, যিটো কৃত্ৰিম বানপানীৰ যিটো সমস্যা। তো কৃত্ৰিম বানপানীৰ ফলত বানপানী হৈ যোৱাৰ পিছত ধূলিৰ সমস্যা এটা উদ্ভাৱন হয়। তাৰ ক্ষেত্ৰতো মানুহৰ স্বাস্থ্যৰ অলপ বিঘিনি ঘটে বা মানুহৰ চৰ্দি কাহ অনুভৱ হয় বা হয় বহুত মানুহৰ। এইখিনি সমস্যা সমাধানৰ কিবা ব্যৱস্থা হাতত লৈছে নেকি? আছে, আমি এনকমৰ জৰিয়তে নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰামৰ পৰা আমি 2খন গাড়ী কিনিছোঁ। এটা হ'ল আমি পানী মাৰা গাড়ী, আপোনালোকে চাইছে, যিটো আমাৰ ধুনীয়াকৈ পানী মাৰি থৈছে যে ধূলিটো নহ'ব নালাগে। আৰু এটা আমাৰ চুইপিং মেচিন আছে আমাৰ, য'ত আমাৰ 5টা চুইপিং মেচিন আছে। তো চুইপিঙেৰে আমি ধূলিখিনি আমি তুলি লৈ যাব পাৰোঁ। তো সেইখিনি আমি প্ৰতিটো ৰাস্তাত আমি এইটো চলাই আছোঁ। আমাৰ গাড়ীৰ সংখ্যা গুৱাহাটী হিচাপত আমাৰ কম হ'ব পাৰে, আগন্তুক দিনত আৰু আমি ক্ৰয় কৰিম আৰু সেইখিনি কৰাৰ লগে লগে এই ধূলিৰ পৰা
আমি গুৱাহাটীবাসী ৰাইজক আমি পৰিত্ৰাণ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নিশ্চয়কৈ এই দুখন গাড়ী যদি চলি থাকে তেতিয়া গুৱাহাটীবাসী ৰাইজক বিশুদ্ধ বায়ুৰ ক্ষেত্ৰত আমি এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। স্বচ্ছতাৰ ক্ষেত্ৰত ৰাইজলৈ কিবা এটা বাৰ্তা যে ৰাইজে স্বচ্ছ জীৱন পালন কৰক, ৰাস্তাত বা পদূলিত জাবৰ জোঁথৰ নেপেলাওক, তাৰ বাবে আপোনাৰ ফালৰ পৰা ৰাইজলৈ কিবা এটা বাৰ্তা? তো মোৰ সদায় আছে যে আমি চাফ চিকুণ কৰি থাকিব লাগিব আৰু আমাৰ যিবিলাক জাবৰ জোঁথৰ আমাৰ NGO যায়, NGOক দিব লাগে, ৰাস্তাৰ ঘাটে পেলাব নালাগে, নিৰ্দিষ্ট ঠাই কৰি দিয়া জেগাত পেলাব। আৰু এতিয়া আমি পইচা পাতিও নলওঁ, আমাৰ বিনামূলীয়াকৈ আমাৰ NGOখনক যাব দিব পাৰে। সেইকাৰণে সকলোৱে এটা চিন্তা কৰিব লাগিব যে এইখন গুৱাহাটী আমাৰ হয়, এইখন গুৱাহাটীৰ দায়িত্ব আমাৰ আছে। সেইকাৰণে আমাৰ গুৱাহাটীৰ দায়িত্ব, আমি যে স্বচ্ছ গুৱাহাটী বিচাৰিম, ঠিক তেনেদৰে আমাৰ সংকল্প স্বচ্ছতাৰ ল'ব লাগিব। সকলোৱে যে সংকল্প লওঁ তো নিশ্চয়কৈ আমি গুৱাহাটীখন চাফ চিকুণ কৰি ৰাখিব পাৰিম। আমি আশা কৰিব পাৰোঁনে যে অদূৰ ভৱিষ্যতে আমাৰ গুৱাহাটীখনক এখন দেশৰ ভিতৰত সবাতোকৈ স্বচ্ছ চহৰ হিচাপে পাম বুলি? সবাতোতকৈ আমি ক'ব নোৱাৰোঁ, কিন্তু তথাপি আমি স্বচ্ছতা কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। অহা 2 অক্টোবৰত আমি জাবৰ নিষ্কাশন কৰাৰ যি আমাৰ ব্যৱস্থা আছে সেইটো আমি আৰম্ভণি কৰিম। তো এই ধৰণৰ আমি জাবৰ যে নিষ্কাশন কৰিব পাৰিম, তো নিশ্চয়কৈ জাবৰৰ আমি নিষ্পত্তি হ'ব। তো সেইকাৰণে আমি স্বচ্ছতা কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ চাফাই কৰ্মচাৰীৰ সংখ্যাও আমি বৃদ্ধি কৰিছোঁ। নিশ্চয়কৈ আমি আগন্তুক দিনত গুৱাহাটীখন স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত আমি সকলোৱে একেলগে সংকল্পৰে আমি এইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ মেয়ৰ ডাঙৰীয়া, আমাক এইখিনি সময় দিয়াৰ বাবে। ধন্যবাদ।